বহুতো ডাঙৰ ভ্যাকেন্সি লৈ আকৌ আমি আহিছো যেটো কি ভ্যাকেন্সি আহিছে এটো এই ভিডিওটোৰ যোগেদি আপোনালোকে সব গম পাব এক ফালৰ পৰা ভিডিওটো চাই যাওক আপোনালোকে স্কিপ নকৰিব চাই যাওক SSC CSSL ৰিক্ৰুটমেন্ট ওলাইছে 2023 কম্বাইন হায়াৰ সেকেন্ডাৰী লেভেল এডুকেশন ঠিক আছে আপোনালোকে যদি হায়াৰ সেকেন্ডাৰী পাস থাকে এটোত আপুনি SSC আন্ডাৰত আপোনালোকে এপ্লাই কৰক হায়াৰ সেকেন্ডাৰীৰ পৰা মিনিমাম কোৱালিফিকেশন হায়াৰ সেকেন্ডাৰী ওপৰত আপোনালোকে যিমানে পাস থাকক এটোত এপ্লাই কৰক আপোনাৰ লাষ্ট ডেট হল আপোনাৰ 2023 ৰ জানুৱাৰী মাহৰ 4 তাৰিখ লাষ্ট ডেট SSC CSSL ঠিক আছে এটা ফাৰ্স্ট পোষ্ট গল সেকেন্ডত আমি আহো যে আপোনালোকৰ কাৰণে কি পোষ্ট আৰু এটা আছে যত আপোনালোকৰ DME ডাইৰেক্টৰ অফ মেডিকেল এডুকেশনত আপোনালোকৰ কিমানটা পোষ্ট আছে 1900 দুটা পোষ্ট আছে গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ পোষ্ট মেডিকেল ডিপাৰ্টমেন্ট যে কয় হেতু পোষ্ট আছে আপোনালোকৰ লাষ্ট ডেট হল 2023 মানে কি জানুৱাৰী 9 তাৰিখ 2023 জানুৱাৰী 9 তাৰিখ আপোনালোকে কৰি লব এটা পোষ্ট ইম্পৰ্টেন্ট হয় সবৰ কাৰণে সবেই এপ্লাই কৰি লব আৰু এই ভিডিওৰ যোগেদি বহুতো যিমান পোষ্ট ওলাইছে ডিসেম্বৰ মাহত 2022 ডিসেম্বৰ মাহত সব এই ভিডিওটোৰ যোগেদি আপোনালোকে গম পাব আসাম গভৰ্ণমেণ্ট যিবিলাক হলিডে আছে হেখিনি আপোনালোকে পাব আমি দিদিম ডেসক্ৰিপচনত তো এক ফালৰ পৰা পোষ্ট কিনি যাম এক ফালৰ পৰা বি বৰুৱা ক্যান্সাৰ ইনষ্টিটিউট ৰিক্ৰুটমেন্ট ওলাইছে আপোনালোকে যদি নাৰ্ছৰ কোনোবা যদি কোৱালিফিকেশন এডুকেশন কোৱালিফিকেশন আছে আপোনালোকে কৰি লওক নাৰ্ছৰ বেছি দিন নাই এপ্লাই কৰা আপোনালোকে 23 এটো আপোনালোকৰ ডিসেম্বৰ মাহতে হ'ব 2022 ডিসেম্বৰ মাহত 30 তাৰিখলৈ লাষ্ট ডেট আছে ওয়াক ইন ইন্টাৰভিউ হ'ব আপোনালোকে যাব লাগিব বি বৰুৱা ক্যান্সাৰ ইনষ্টিটিউটত আৰু ইন্টাৰভিউ দি কিনে আপোনালোকে চাকৰি ল'ব লাগিব অল ইণ্ডিয়া যেটো আপোনালোকে এটো নাভাবিব যে ডাইৰেক্ট পিওৰ গভৰ্ণমেণ্ট হয় IOCL এটো যেটো Apprentice মানে এক বছৰীয়া এটা কোৰ্স আছে অল ইণ্ডিয়াত আপোনালোকে 18000 ৰ পৰা 20000 পাৰ মান্থ দিব আপোনালোকে খালি ইনচাৰ্জ হিচাপে মানে কি শিকোৱা মানে এটো গভৰ্ণমেণ্ট এটা স্কিম ওলাইছে যেটো অল ইণ্ডিয়া এটা আপোনালোকে ইন্টাৰ্নশিপ হিচাপে কৰিব পাৰিব এক বছৰৰ পিছত আপোনালোকে ওলাই দিব তাৰ পৰা ভাবিলে পাৰ্মানেন্ট নহয় কন্ট্ৰাকচুৱেল 1 ইয়াৰ অনলি আপোনালোকৰ এটো লিখিত হিচাপে লব যে আপোনালোকে এক বছৰ এটা কৰিব লাগিব পোষ্ট বহুত আছে 1760টা পোষ্ট আছে ঠিক আছে পোষ্ট এটা গুছি গল তাৰ পিছত আপোনালোকে গম পাইছে যে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এডমিট কাৰ্ড যেটো ওলাইছে আৰু 25800 পদৰ কাৰণে আপোনালোকৰ যেটো 21 তাৰিখ আৰু 29 তাৰিখে যিখিনি মানে স্কিল টেষ্ট হ'ব হেতুৰ এডমিট কাৰ্ড আপোনালোকে যদি ওলোৱা নাই ওলাই লব তো আপোনালোকৰ যেটো হায়াৰ সেকেন্ডাৰী যিখিনি হায়াৰ সেকেন্ডাৰী ক্যান্ডিডেট আছে ৰুটিন ওলাইছে আপোনালোকে ওলাই লব আৰু যদি হায়াৰ সেকেন্ডাৰী ক্যান্ডিডেট চাই আছে তো তোমালোকে ওলাই লবা হায়াৰ সেকেন্ডাৰী এডমিট কাৰ্ড আহিছে বহুতে ভাল খবৰ থাৰ্ডত এটা বহুতে ভাল খবৰ আপোনালোকক জনাব পাম যে যেটো RRB যেটো মানে ৰেলৱে ডিপাৰ্টমেন্টৰ যিখিনি আছে ৰিক্ৰুটমেন্ট বোৰ্ড ৰেলৱে ৰিক্ৰুটমেন্ট বোৰ্ড ঠিক আছে এটো ৰিজাল্ট আহিছে গ্ৰুপ ডি CBT এক্সাম টেষ্টৰ ৰিজাল্ট আহিছে আপোনালোকে যদি কোনোবা এক্সাম দিছে চাই লব তো SIDBI ৰিক্ৰুটমেন্ট এটো কি কয় স্মল ইন্ডাষ্ট্ৰিয়েল ডেভেলপমেন্ট বেংক এটো এটা বেংকৰ পোষ্ট ওলাইছে এটো এটা বেংকৰ পেষ্ট আপোনালোকে নাভাবিব যে আকৌ বেংকৰ পোষ্টত কি কোৱালিফিকেশন লাগিব এডুকেশন কোৱালিফিকেশন আপোনালোকৰ বেচেলাৰটো মিনিমাম লাগিব লাষ্ট ডেট আপোনালোকৰ 2023 জানুৱাৰী 3 তাৰিখ লাষ্ট ডেট ঠিক আছে ALMIS ৰিক্ৰুটমেন্ট টু কম্পিউটাৰ প্ৰগ্ৰামাৰ ভ্যাকেন্সি দুটা কম্পিউটাৰ প্ৰগ্ৰামাৰ যিখিনি কম্পিউটাৰ মানে যিখিনি ইঞ্জিনিয়াৰিং ব্যাকগ্ৰাউণ্ডৰ পৰা আছে ওয়াক ইন ইন্টাৰভিউ হ'ব স্যালাৰি ইনাফ হ'ব কম্পিউটাৰ যিখিনি ইঞ্জিনিয়াৰিং কৰিছে কম্পিউটাৰ ব্যাকগ্ৰাউণ্ডত হেতৰ কাৰণে বহুত ভাল খবৰ আৰু যিহতে মানে বিএড আছে আৰু টেট পাস কৰি আছে হেতৰ কাৰণে বহুতেই ভাল খবৰ KBS ৰিক্ৰুটমেন্ট ওলাইছে 2022 ৰ লাষ্ট ডেট আপোনালোকৰ 26 তাৰিখ লাষ্ট ডেট আপোনালোকৰ কেতিয়া 26 তাৰিখ ডিসেম্বৰ 2022 26 তাৰিখ টিচিং এণ্ড নন টিচিং ভ্যাকেন্সি আছে কেৰাণীৰ পৰা ইত্যাদি কেৰাণীৰ পৰা স্টাৰ্ট কৰি মানে প্ৰিন্সিপাল অফ স্টাৰ্ট কৰি কেৰাণী লৈ এসিস্ট্যান্ট টিচাৰ লৈ আছে মানে বিএড অনলি কম্পালসৰি বিএড ৰাখি দিছে বহুতেই ডাঙৰ পোষ্ট এটো SSC CSSL যেটো আছে আপোনাৰ হায়াৰ সেকেন্ডাৰী লেভেলৰ এটো সবেই কৰি লব এক্সামটো ইম্পৰ্টেন্ট হয় দুটা টিয়াৰত হ'ব কোনো কথা নাই ডাইৰেক্ট ইণ্ডিয়ান নেভি যিখিনি মানে নেভি যাব খুজি আছে মানে হেখিনি কাৰণে বহুতেই ডাঙৰ খবৰ যে আপোনাৰ লাষ্ট ডেট ঠিক কৈ আছো মই
এই ভিডিওটো আপোনালোকৰ যিখিনি পোষ্ট ডিসেম্বৰ মাহত ওলাইছে সেইখিনি পোষ্টৰ বিষয়ে এটা মানে আপোনালোক ভাবিব যে পোষ্টৰ নামখিনি কৈ আছে অল কি লাগিব নালাগিব এটো কোৱা নাই তো আমি ভিডিও বনাইছো মোৰ যেটো চ্যানেল আছে একফালৰ পৰা চাব সব বনোৱা আছে কিন্তু এইখিনি ইন্ট্রো দি আছো কোনকিটা মানে পোষ্ট ওলাই আছে এই ডিসেম্বৰ মাহত ইন্ডিয়ান নেভি এসএসআর রিক্রুটমেন্ট যিখিনি 1400 পোষ্ট আছে অগ্নিবীৰৰ পৰা আহিছে ঠিক আছে আপোনালোকে এপ্লাই কৰি লব হল ইন্ডিয়ান নেভি এমআর এটো ডাঙৰ পোষ্ট আছে ইন্ডিয়ান নেভি এমআর রিক্রুটমেন্ট 100 অগ্নিবীৰ এমআর পোষ্ট আছে ঠিক আছে এটা আপোনালোকে এপ্লাই কৰি লব ইন্ডিয়ান নেভি হলে হাই সেকেন্ডাৰী পাস কম্পালসৰি লাগিব আৰু এজো বেছি হ'ব নালাগিব 23 লৈ হ'ব লাগিব যোৰহাট কেন্দ্ৰীয় বিদ্যালয় ৰিক্ৰুটমেন্ট এসিস্ট্যান্ট প্ৰফেসৰ ওলাইছে যিখিনি আমাৰ মাষ্টাৰি কমপ্লিট কৰা জেআৰএফ কমপ্লিট কৰা স্যাৰ আছে হেতে এপ্লাই কৰি লব ফৰ এসিস্ট্যান্ট প্ৰফেসৰ ভ্যাকেন্সি ওলাইছে মাষ্টাৰ ডিগ্ৰী হলে হল আৰু নেট জেআৰএফ কোৱালিফাই হ'ব লাগিব ডিএমই আসাম ৰিক্ৰুটমেন্ট 2023 এটো আপোনালোকৰ লাষ্ট ডেট কেতিয়া আপোনালোকৰ জানুৱাৰী স্টার্ট হ'ব আপোনালোকৰ 26 তাৰিখৰ পৰা মানে ডিসেম্বৰ 26 ৰ পৰা স্টার্ট হয় জানুৱাৰী 9 তাৰিখলৈ লাষ্ট ডেট আছে আপোনালোকৰ কৰি লব জলদি যদি দেৰিকৈ কৰে সাৰ্ভাৰ বেয়া হৈ যাব 1902টা পদ আছে বহুত ডাঙৰ ভ্যাকেন্সি আছে অলৰেডি গম পালে তো এইখিনি আমি সমাপ্ত কৰিলো ভিডিওটো যদি ভাল লাগে তো আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে শেয়াৰ কৰিব আৰু যদি আপোনালোকে ইয়াৰ বিষয়ে মানে ফুল ইনফৰমেশন খুজে মানে কি কোৱালিফিকেশন লাগিব এডুকেশন কোৱালিফিকেশন কমেন্টত জনাব আমি সব এটা এটাকে পাৰ্ট কে আমি বনাই দিম ভিডিওটো থ্যাংক ইউ